নমস্কাৰ আজি এবিধ অতি সহজতে পোৱা শাকৰ বিষয়ে ক'বলৈ ওলাইছো হেতু হৈছে টেঙামৰাৰ পাত টেঙামৰা বুলি আমাৰ ফালে কোৱা যায় কিছুমান জায়গাত বেলেগ নামেৰেও জনা যায় মই অৱশ্যে ভালদৰে নামটো নাজানো ফটোখন দেখুৱাই দিছো টেঙামৰা আৰু টেঙামৰা পাতৰ আপোনালোকে যদি বেলেগ নামেৰে কয় তেনেহলে কমেন্ট সেকশনত জনাব এই ভিডিঅ'ত মই টেঙামৰা পাত বুলিয়ে কৈ যাম টেঙামৰা পাতৰ বহুতখিনি হেল্থ বেনিফিটস পোৱা যায় মাথো আমি নাজানো যে কি ক্ষেত্ৰত ই আমাক সহায় কৰিব পাৰে সেইবাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলো যাতে আপোনালোকে গম পায় যে এই টেঙামৰা পাত কি ক্ষেত্ৰত কেনে ধৰণে ব্যৱহাৰ কৰিলে কি বেমাৰৰ বাবে ভাল হয় আহকচোন এটা এটাকৈ কথা পাতো টেঙামৰা পাতৰ প্ৰথমটো উপকাৰিতা হৈছে যে ই আইৰন ৰিচ হয় অৰ্থাৎ ইয়াত আইৰনৰ কোৱান্টিটি বহু পৰিমাণে পোৱা যায় আৰু এই আইৰন আমাৰ তেজৰ বাবে হিমোগ্লোবিন প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় হয় বহু লোকৰে সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত বা কেতিয়াবা পুৰুষৰ ক্ষেত্ৰতো হিমোগ্লোবিন লো যাক এনিমিয়াৰ সমস্যা বুলিও কোৱা যায় আৰু এই হিমোগ্লোবিন লো বা এনিমিয়া থাকিলে ভাগৰুৱা ভাব একো কৰিবলৈ মন নোযোৱা ভৰি ফুলা এই সমস্যাবোৰো দেখিবলৈ পোৱা যায় যদি এনিমিয়া আছে তেনেহলে এই টেঙামৰা পাতে বহু ক্ষেত্ৰতে আইৰনৰ যোগান ধৰিবলৈ সহায় কৰাৰ বাবে অতি উত্তম হৈ পৰে দ্বিতীয়তে এই টেঙামৰা পাত ডাইজেশনৰ বাবেও বিৰাট বেছি ভাল হয় আমাৰ ডাইজেষ্টিভ জুছসমূহ ভালদৰে প্ৰস্তুত কৰাত এই টেঙামৰা পাতে সহায় কৰে লগতে ভোক বঢ়ায় আৰু পেটৰ যদি উফন্দি থকা সমস্যা থাকে তেনে ক্ষেত্ৰতো টেঙামৰা পাতে আমাক নিশ্চয় সহায় কৰে এই টেঙামৰা পাততে এন্টিঅক্সিডেন্টছ ভৰপুৰ হৈ আছে ভিটামিন সি পলিফেনল আৰু ফ্লেভেনয়েডছ এই গুটেকিটা বস্তুৱে কিহত সহায় কৰে জানেনে এজিং প্ৰসেসটো স্লো কৰাত আমাৰ সাধাৰণতে বয়সতকৈ আগতে বিভিন্ন স্ট্ৰেছ ইত্যাদিৰ বাবে কিছুমান বয়সৰ চাপ আমাৰ শৰীৰত দেখিবলৈ পোৱা যায় আৰু সেই বয়সৰ চাপবোৰ যাতে অলপ দেৰিকৈ আহে বা যেতিয়া আহিব লাগে তেতিয়া আহে ডিলে কৰাত সহায় কৰে আমাৰ এই টেঙামৰা পাতে সেইবাবে ইয়াক এন্টি এজিং হিচাপেও ব্যৱহাৰ কৰিব পাৰি ছালৰ বাবে বিৰাট উত্তম হয় এই টেঙামৰা পাত যিহেতু ইয়াত ভিটামিন সিও বহু পৰিমাণে আছে ইয়াৰ পিছৰটো বেনিফিটস হৈছে ভিটামিন সি ৰে অৰ্থাৎ ভিটামিন সি ভৰপুৰ থকা যিবোৰ খাদ্য হেবোৰে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰে বতৰৰ সাহলনিৰ বাবে বিভিন্ন প্ৰদূষণ ইত্যাদিৰ বাবেও আমাৰ বহুখিনি শৰীৰত বেমাৰ আজাৰৰ সৃষ্টি হয় কাহ কফ চৰ্দি জ্বৰ এইবোৰ সিজনেল ফ্লু বাবেও হয় এই সমূহৰ পৰা বাচিবৰ বাবে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিব লাগে আৰু তেনে সহজ উপায় ইমিউন সিস্টেম ষ্ট্ৰং কৰাৰ হৈছে আমাৰ এই টেঙামৰা পাত ইয়াৰ পিছৰটো ফাংচন হৈছে যে হাৰ্টৰ বাবেও বিৰাট বেছি ভাল হয় টেঙামৰা পাত ই কোলেষ্ট্ৰল কন্ট্ৰোল কৰিবলৈ সহায় কৰে ট্ৰাইগ্লিচাৰাইড যিবোৰ আমাৰ প্ৰায়বোৰ মানুহৰে বাঢ়ি থাকে লিপিড প্ৰফাইল টেষ্ট কৰিলে বহুতখিনি ব্লাড টেষ্টৰ খেলিমেলি দেখিবলৈ পোৱা যায় সেইখিনি যথেষ্ট পৰিমাণে কন্ট্ৰোল কৰাত টেঙামৰা পাতে সহায় কৰে তাৰোপৰি আপোনালোকে জানিবলৈ পালে সুখী হ'ব যে সাধাৰণ সমস্যা যিটো হৈছে হাই ব্লাড প্ৰেছাৰত ভুগি থকা ৰোগীসকলৰ বাবেও এই টেঙামৰা পাত অতি উত্তম হয় কাৰণ ই প্ৰেছাৰ কন্ট্ৰোল কৰিবলৈ সহায় কৰে অৱশ্যে বহু লোকে ভয় কৰে যে টেঙামৰা পাত লো প্ৰেছাৰ থাকিলে খাব নালাগে বুলি এইটো সম্পূৰ্ণ মিথ হয় বা ভুল ধাৰণা হয় প্ৰকৃততে টেঙামৰা পাতে ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰি ৰাখিবলৈ সহায় কৰে অৱশ্যে জুখতকৈ তললৈ নমাই দিব নোৱাৰে এই টেঙামৰা পাত আমাৰ ছালৰ বাবেও বহুত বেছি দৰকাৰী হয় বহু লোকৰে ডাল স্কিন থাকে অৰ্থাৎ সতেজতা নাইকিয়া হৈ পৰে তেওঁলোকৰ বাবে টেঙামৰা পাত ভাল হয় কাৰণ ভিটামিন সি যুক্ত এই টেঙামৰা পাতে আমাৰ ছাল ৰিপেয়াৰ কৰাত ঠিক কৰে সুস্থ কৰাত ঠিক কৰে আৰু লগতে চুলি সৰাৰ সমস্যাৰ বাবেও প্ৰকৃততে টেঙামৰা পাতে সহায় কৰিব পাৰে ইয়াৰ উপৰিও একনে বা ফুহা জাতীয় বস্তু যদি হৈ থাকে তেনেহলে এই টেঙামৰা পাতেও সেই ক্ষেত্ৰতো সহায় কৰে অৱশ্যে অকল টেঙামৰা পাত খালে যে এইখিনি ভাল হৈ যাব হেতু নহয় অন্যান্য বিভিন্ন কেয়াৰসমূহো ল'ব লাগিব শুদ্ধ হেলদি খাদ্যও খাব লাগিব তাৰ লগতে টেঙামৰা পাতৰ এই গুণসমূহৰ বিষয়েও আমি জনাটো আৱশ্যকীয় ই নেচাৰেল ডিটক্সিফিকেশনৰ বাবেও সহায় কৰে আৰু ঠিক তেনে ধৰণে যিবোৰ বস্তুৱে আমাৰ ডিটক্সিফিকেশনত সহায় কৰে টক্সিনছবোৰ শৰীৰৰ পৰা উলিয়াবলৈ সহায় কৰে সেই বস্তুসমূহ আমাৰ লিভাৰৰ বাবেও ভাল হয় আৰু সেইবাবে যিসকলে লিভাৰৰ সমস্যা ফেটি লিভাৰ ইত্যাদিত ভুগি আছে তেওঁলোকৰ বাবেও এই টেঙামৰা পাত নিশ্চয় ভাল হয় তাৰোপৰি মেটাবলিজম অৰ্থাৎ বিপাকক্ৰিয়া আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যসমূহ আমাৰ এনাৰ্জিলৈ কনভাৰ্ট হ'ব লাগে যদি এনাৰ্জিলৈ কনভাৰ্ট নহয় আমাৰ ভাগৰুৱা ভাব লাগে আৰু খাই থাকিলেও আমাৰ শৰীৰটো এক্টিভ হৈ নাথাকে সেই এক্টিভনেছটো আনিবৰ বাবে মেটাবলিজম বৃদ্ধি কৰিবৰ বাবে আমাক এই টেঙামৰা পাতে সহায় কৰে ইনফ্লামেশন কমাবলৈও এই টেঙামৰা পাত ব্যৱহাৰ কৰিব পৰা যায় অৰ্থাৎ জইণ্টৰ বিষ গাৰ বিষ জ্বৰৰ বাবে হোৱা চৰ্দিৰ বাবে হোৱা বিভিন্ন বিষসমূহক ঠিক কৰিব পাৰে কাৰণ ভিটামিন সি আছে ইমিউন
সিস্টেম ষ্ট্ৰং কৰে ভিটামিন চি এ অকল ইমিউন সিস্টেমে নহয় লগতে ইনফ্লামেশনো ফাইট কৰে শৰীৰত হোৱা বিভিন্ন বিষ ইত্যাদি ঠিক কৰিবলৈ এই টেঙামৰা পাতে সহায় কৰে এতিয়া এই টেঙামৰা পাতৰ বিভিন্ন গুণৰ বিষয়েটো গম পালে বহুতখিনি বেনিফিটস আছে সহজতে পোৱা এই পাতবিধ আমি বিভিন্ন প্ৰকাৰে খাব পাৰো এটা কি প্ৰকাৰে খাব পাৰো এটা সহজ উপায় হয় যে টেঙামৰা পাত আপোনালোকে শুকুৱাই পেলাই গুৰি খুন্দিও থৈ দিব পাৰে আৰু সেই গুৰি বিভিন্ন আঞ্জা দালি মাছৰ টেঙাটো ব্যৱহাৰ কৰিব পাৰে ই টেঙাৰ সোৱাদটো দিব আৰু লগতে তাৰ ভিটামিন চিনিও পাব আৰু যিখিনি দৰকাৰী আমাৰ শৰীৰৰ বাবে সেই নিউট্ৰিচনখিনিৰো যোগান ধৰিবলৈ সহায় কৰিব আন এটা উপায় হৈছে যেটো আমাৰ সাউথ ইণ্ডিয়ানৰ ফালে বহুত ব্যৱহাৰ কৰে বিশেষকৈ আন্ধ্ৰাত হেতু হৈছে যে টেঙামৰা পাতৰ চাটনি টেঙামৰা পাত তেনে সহজতে জলকীয়া ইত্যাদি নহৰু এবোৰ দি পেলাই চাটনি প্ৰস্তুত কৰিব পাৰে ভিডিও বহুতখিনি পাব আন্ধ্ৰাৰ ৰেচিপি হয় আপোনালোকে চাব পাৰে আৰু এই চাটনিবিধ খাবলৈও বিৰাট বেছি সোৱাদ হয় এই চাটনিবিধ খালেও আপোনালোকে সকলোখিনি বেনিফিটস পাবলৈ সক্ষম হ'ব আৰু আমিতো জানোৱে যে টেঙামৰা পাতৰ মাছৰ আঞ্জাও বনাব পাৰি বা বিভিন্ন আঞ্জা বনাব পাৰি লগতে আমাৰ দালিটো ব্যৱহাৰ কৰিব পাৰি সকলো ধৰণৰ খাদ্যতে এই টেঙামৰা পাত ব্যৱহাৰ কৰিব পৰা যায় সালাডতো আনকি হে টেঙামৰা পাতৰ গুৰি শুকাই থোৱা গুৰিও ব্যৱহাৰ কৰি অকমান টেংগি বা টেঙাৰ সোৱাদটো আহিবলৈ ব্যৱহাৰ কৰিব পাৰে এনে ধৰণে আপোনালোকে যদি খাদ্য তালিকাত মাজে সময়ে এই টেঙামৰা পাত ব্যৱহাৰ কৰে তেনেহলে মন কৰকচোন ছাল চুলি হাৰ্ট লিভাৰ ব্লাড প্ৰেছাৰ সকলো ক্ষেত্ৰতে সহায় কৰিব আৰু শেষত পাহৰি যাব নালাগে সুগাৰৰ পেশেন্টটো বহুত বেছি আছে ডায়াবেটিক পেশেন্ট সকলেও ভাবিব পাৰে একো নকলো বুলি কিন্তু ডায়াবেটিক পেশেন্টও জনাটো আৱশ্যকীয় যে এই টেঙামৰা পাত আপোনালোকৰ বাবেও বিৰাট বেছি উপযোগী আশা কৰো ভিডিওটো ভাল পালে এটা সাধাৰণ খাদ্যৰ বিষয়ে অলপমান কথা ক'বলৈ চেষ্টা কৰিলো সকলোৰে বাবে দৰকাৰী ভিডিও হয় সেইবাবে ভিডিওটো শেয়াৰ কৰিবলৈ অনুৰোধ জনালো টেঙামৰাৰ গুটিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে টেঙামৰা গুটিটো হে একেখিনি প্ৰায় বেনিফিটস পাবলৈ সক্ষম হ'ব এই ভিডিওৰ যোগেৰে আজি এটা প্ৰশ্ন কৰো হেতু হৈছে যে বহুত দিন এই প্ৰশ্নটো কৰা নাই যে আপোনালোকে এই ভিডিওটো কোন জেগাৰ পৰা চাই আছে তলত কমেন্টৰ সেকশনত জনাব জানিবলৈ পালে ময়ো সুখী হ'ম যে কোন জেগাৰ পৰা আপোনালোকে চাই আছে নতুন এটা ভিডিওৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো নমস্কাৰ